আমি নেক্সট পাৰ্টটোলৈ আহিলোঁ। নেক্সট পাৰ্ট হৈছে পি এইচৰ কি, দ্য ইম্পৰ্টেঞ্চ অফ পি এইচ ইন এভৰিডে লাইফ। চ' আমাৰ যি এভৰিডে লাইফ আছে এই লাইফটোত পি এইচৰ ইম্পৰ্টেঞ্চটো কেনেকুৱা হয়। যে এটা কথা মনত ৰাখিবা, আৱাৰ বডি ৱৰ্কছ উইদিন দ্য পি এইচ ৰেঞ্জ, হোৱাট pH range 7.0 to 7.8 এইটো ৰেঞ্জৰ মাজত আমাৰ কি হয় বডিটোৱে ৱৰ্ক কৰে। লিভিং অৰ্গেনিজম কেন সাৰ্ভাইভ অনলি ইন এ নেৰো ৰেঞ্জ অফ pH ৰেঞ্জ। মিন্স কি যে আমাৰ যিটো ৰেঞ্জ হ'ব সেই ৰেঞ্জটো কি হয় খুব কম পৰিমাণে নেৰো হ'লেহে নেৰো ৰেঞ্জ হ'লেহে কি হ'ব আমি আমাৰ লিভিং অৰ্গেনিজমটো কি কৰিব সাৰ্ভাইভ কৰিব পাৰিব, নহ'লে নোৱাৰিব। বহুত বেছি হ'ব নালাগিব, জাষ্ট এটা কি হয় নেৰো ৰেঞ্জত হ'ব লাগিব। চ' when pH of rain water is less than 5.6 it is called what acid rain। যদি আমাৰ যিবোৰ ৰেইন ৱাটাৰৰ যদি pHৰ মানটো যদি কি হয় 5.6তকৈ কমি গুচি যায় তেনেহ'লে ই কি হ'ব এচিড ৰেইন হ'ব। আৰু এচিড ৰেইনৰ কি থাকে আমি জানো নহয়, নাইট্ৰজেন ডাইঅক্সাইড এণ্ড ছালফাৰ ডাইঅক্সাইড। অ'কে, তাৰ পিছৰটো হ'ল টুথ ডিকে বিল' 5.5। ডেট মিনছ যেতিয়া আমাৰ মাউথৰ ভিতৰত pHৰ পৰিমাণটো 5.5তকৈ কমি যাব তেতিয়া আমাৰ কি হ'ব দাঁতৰ যিবোৰ তোমাৰ অৱক্ষয় হয়, ডিকে হয়, তাত যিটো তোমাৰ এনামেল পাৰ্ট থাকে দাঁতৰ, সেই এনামেল পাৰ্টটো যেতিয়া কি হয় ক্ষয় হ'ব ধৰে, সেইটো কেতিয়া ধৰিব যেতিয়া আমাৰ pHৰ যিটো পৰিমাণ হয়, যিটো pHৰ যিটো মেগনিচিউড হয় সেইটো যদি 5.5তকৈ তললৈ গুচি যায়, ডেট মিনছ বিল' 5.5, তেতিয়াই কি হ'ব আমাৰ টুথ ডিকেটো আৰম্ভ হ'ব। এক্সপ্লেনেশ্যন কৰি দিয়া হৈছে যে when pH is turned below 5.5 in our mouth then start tooth decay since tooth enamel is made by calcium phosphate। কি হ'বা হয় যে যিটো টুথ ডিকে আছে এইটো কেলছিয়াম ফচফেটৰ পৰা হয়। আৰু আমি এটা কথা জানো যে এনামেলটো হৈছে আমাৰ বডিৰ আটাইতকৈ কি হয় হাৰ্ডেষ্ট ছাবষ্টেন্সটো। ভাবি চোৱা যিটো হাৰ্ডেষ্ট ছাবষ্টেন্স আছে আমাৰ দেহত, সেই হাৰ্ডেষ্ট ছাবষ্টেন্সটো কি হ'ব পাৰে ক্ষয় হ'ব পাৰে। কেতিয়া হ'ব পাৰে যদিহে ইয়াত কি হয় এচিড ফৰ্মেশ্যন হৈ যায় বা এচিডটো কি হয় বেছি কনচেনট্ৰেটেড এচিড হৈ যায়। ডেট মিনছ বিল' 5.5টো কি হয় কনচেনট্ৰেটেড কি হয় এচিড নেচাৰে আহি যায়। কথাটো এনেকুৱা হয় এক্সপ্লেনেশ্যনটো যে যেতিয়া আমি আহাৰ খাওঁ, বেছিকেলি আমি যেতিয়া ৰাতি আহাৰ খাওঁ, আহাৰ খাই পিনে যেতিয়া আমি শুই থাকোঁ, যদিহে আমি দাঁত কি কৰোঁ ব্ৰাছ নকৰোঁ, তেতিয়া কি কৰিব দাঁত ব্ৰাছ নকৰিলে আমাৰ যিটো আমি খাদ্য খালোঁ, যিবোৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় যিবোৰ তোমাৰ খাদ্য খালোঁ, এই কাৰ্বহাইড্ৰেটবোৰ কি হ'ল আমাৰ দাঁতৰ ফাঁকত যদি সোমাই লাগি থাকিলে তেতিয়া কি হ'ব, তেতিয়া ৰাতি কি হ'ব কিছুমান বেক্টেৰিয়া আহিব খাবৰ কাৰণে সিহঁতক। চ' বেক্টেৰিয়াবোৰে আহি কি কৰিব তাত এচিড ফৰ্মেশ্যন কৰিব, বেক্টেৰিয়া প্ৰডিউচ এচিড। আৰু এই বেক্টেৰিয়া আৰু যিটো এনামেল আছে আমাৰ টুথ এনামেলত কি থাকে কেলছিয়াম ফচফেট থাকে, কৈছিলোঁ নহয় যে কেলছিয়াম ফচফেট এই বস্তুটাই কি কৰিব ৰিয়েকশ্যন কৰি কি কৰিব যিটো আমাৰ দাঁত আছে এনামেল পাৰ্টটো কি কৰিব এটা হোল কৰি পেলাব, হোল কৰি তাত কি কৰিব সিহঁতৰ এটা ঘৰ টাইপ কৰি ল'ব। কোনে কৰিব বেক্টেৰিয়াবোৰ এটা কি কৰিব ঘৰ বনাই ল'ব আৰু তাত যিবোৰ আমাৰ খাদ্য বস্তু আছে খাদ্য বস্তু তাত সোমাই থৈ দিব পিছৰ পৰ্যায়ত, আৰু লাহে লাহে খাই কি গোটেই এনামেলটো কি কৰিব সিহঁতি ডেষ্ট্ৰয় কৰি পেলাব। আৰু এইটোৱেই হ'ল টুথ ডিকে। বাট এতিয়া ইয়াৰ পৰা ৰিলিফ পাবৰ কাৰণে আমি কি কৰিব লাগিব যে আমাৰ ইয়াৰ পৰা ৰিলিফ পাবৰ কাৰণে আমি কি ইউজ কৰোঁ টুথপেষ্ট ইউজ কৰোঁ, কওঁ নকওঁ যে এতিয়া কথাটো হ'ল টুথপেষ্ট ইউজ কৰোঁ। এই টুথপেষ্টত কি থাকে যে হোৱাই উই ইউজ টুথপেষ্ট, যে টুথপেষ্টটো আমি কিয় ইউজ কৰোঁ জানানে, যে টুথপেষ্টত কি থাকে মাইল্ড বেছ থাকে। ডেট মিনছ উই ন' ডেট enemy of acid is what enemy of acid is base। the enemy
কি হয় বেছ হয় এচিডৰ এনিমিয়ে বেছ গতিকে এচিডক নিউট্ৰেলাইজেশ্যন কৰিবৰ কাৰণে আমাক কি দৰকাৰ হ'ব বেছ দৰকাৰ হ'ব গতিকে আমি টুথপেষ্টটোত কি থাকিব সেইকাৰণে মাইল্ড বেছ থাকে আৰু নেচাৰেলি আমি কি ব্যৱহাৰ কৰোঁ নিম যিটো নিম হয় নিমতো কি থাকে বেছেই থাকে গতিকে এইটো হৈছে গোটেই প্ৰচেছটো টুথডিকে প্ৰচেছটো যে টুথডিকেট কি হয় আমি আহাৰ খোৱাৰ পিছত যদি আমি ভালদৰে ব্ৰাছ নকৰোঁ আমাৰ যি দাঁতৰ যি অংশত কি থাকে এনামেল পাৰ্টত যি খাদ্যবস্তু ৰৈ যায় ফুড আইটেমছ যি থাকি যাব তাত কি হ'ব তোমাৰ বেক্টেৰিয়া আহি পিনে এচিড প্ৰডিউচ কৰিব আৰু সেই এচিডে গৈ পিনে কেলছিয়াম ফছফেট যিটো কি হয় এনামেল পাৰ্ট হয় পাৰ্ট থ্ৰু আমাৰ কিহে ফৰ্মেশ্যন হৈছে মেড বাই কেলছিয়াম ফছফেট আৰু তাৰ লগত কি কৰিব ৰিয়েকশ্যন কৰি কি কৈছে আমাৰ এনামেলটো কি কৰিব ডেষ্ট্ৰয় কৰি পেলাব আৰু এইটো হৈছে টুথডিক আৰু ইয়াৰ পৰা ৰিলিফ পাবৰ কাৰণে বা ইয়াৰ পৰা আমি কি কৰিবৰ কাৰণে হাত বাচিবৰ কাৰণে আমি কি কৰিব লাগিব টুথপেষ্ট আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ কাৰণ টুথপেষ্টত কি থাকে বেছ থাকে তাৰ পিছৰটো হ'ল পিছৰ ইম্পৰ্টেঞ্চটো হ'ল আমাৰ পিছৰ এইটো হ'ল আমাৰ pH ইন আৱাৰ ডাইজেষ্টিভ চিষ্টেমছ যে আমাৰ ডাইজেষ্টিভ যিটো চিষ্টেম আছে তাত pHৰ কি হয় কাম কি এতিয়া চোৱা আমি যেতিয়া খাদ্যবস্তু খাওঁ খাদ্যবস্তু খোৱাৰ পিছত যিটো ডাইজেশ্যন আছে সেই ডাইজেশ্যনটোৰ কাৰণে আমাক কি দৰকাৰ হয় এচিড দৰকাৰ হয় গতিকে আমাৰ ষ্টমাকে কি কৰিব এটা এচিড কি কৰিব প্ৰডিউচ কৰিব আৰু সেই এচিডটোৰ নাম কি হ'ব HCl হাইড্ৰক্লৰিক এচিড আৰু আমাৰ ষ্টমাকটোৰ এটা হেবিট হৈ যায় ধৰি লোৱা আমি কি কৰোঁ লাঞ্চ 12টা বজাত কৰোঁ যদি আমাৰ লাঞ্চৰ টাইমটো যদি কেতিয়াবা আমাৰ কি হৈ যায় খেলি মেলি হৈ যায় ধৰি লোৱা তুমি 12 বজাত খাবলগীয়া আছিলে কিন্তু তুমি কেতিয়াবা কিবা কাৰণত তুমি কি খেলা ৰাতি আবেলি 4 বজাত খালা কিন্তু আমাৰ ষ্টমাকটো এটা হেবিট আছিলে যে আমাৰ 12 বজাত কি কৰিব লাগে আমাৰ যিটো HCl আছে HClটো ৰিলিজ কৰিব লাগে গতিকে এই যিটো টাইমিংটোৰ খেলি মেলি কাৰণে আমাৰ যিটো ষ্টমাকৰ কামটো কিন্তু হেভিচুৱেলি কি হ'ব ছেম টাইমতে হ'ব বাট আমি কি কৰোঁ আমি খেলি মেলি কৰি দিওঁ গতিকে কি কৰিব হ'লেও কিন্তু ষ্টমাকে কি কৰিব টাইম টু টাইম কি কৰিব HCl ৰিলিজ কৰিব 12 বজাত HClটো ৰিলিজ কৰি দিলে আৰু তুমি আহাৰ গ্ৰহণ কৰিলা 4 বজাত গতিকে এই 12 বজাৰ পৰা 4 বজাৰ মাজত যিটো সময়ত সেই সময়ত কি হ'ল হাইড্ৰক্লৰিক এচিডটোৱে কি কৰিলে ৰিলিজ হয় একো কি হ'ল ইউজলেছ হৈ থাকিলে যাৰ বাবে কি হ'ল আমাৰ ষ্টমাকত কি হয় বিভিন্ন ধৰণৰ কি হয় এচিডিটি যিটো বুলি কোৱা হয় আমি যিটো এচিডিটি বুলি কওঁ সেই এচিডিটিটো আমাৰ তেতিয়াৰ পৰা কি হয় ষ্টাৰ্ট হৈ যায় আৰু এই এচিডিটিটোক ৰিলিফ পাবৰ কাৰণে আমি কি পাওঁ কি ব্যৱহাৰ কৰিবলগীয়া হয় কিছুমান এণ্টাচিড বুলি কোৱা হয় এণ্টাচিড মিনছ এণ্টি এচিড যেনেকৈ আমি ভাইৰাছৰ কাৰণে এণ্টিভাইৰাছ থাকে তেনেহ'লে এচিডৰ কাৰণে কি থাকে এণ্টি এচিড থাকে আৰু এণ্টি এচিডটোকে আমি শ্বৰ্ট ফৰ্মত কি বুলি কওঁ এণ্টাচিড বুলি কওঁ আৰু এই এণ্টাচিডটো ব্যৱহাৰ কৰা হয় মেইনলি কি জানানে এটা মেইন এক্সাম্পল হৈছে আমি তাক জেনেৰেল নিয়মত আমি কি বুলি কওঁ তাক মিল্ক অফ মেগনেছিয়াম বুলি কওঁ আৰু এইটো অৰ্থাৎ ইয়াৰ কেমিকেলি নেমটো হৈছে কি মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এইটো হ'ল কি ইয়াৰ নামটো হৈছে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু জেনেৰেলি ইয়াক কোৱা হয় কি মিল্ক অফ মেগনেছিয়াম OH এইফালে কি আহিব 2 আহিব হ'ল যে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু এই মেগনেছিয়াম হাইড্ৰক্সাইডটো আমি কি বুলি কওঁ এণ্টাচিড বুলি কোৱা হয় বা এণ্টি এচিড বুলি কোৱা হয় আৰু কিছুমান আমি কি কৰোঁ ইনো ব্যৱহাৰ কৰোঁ তাৰপিছতে তোমাৰ যিবোৰ আমি ব্যৱহাৰ কৰোঁ জেনেৰেলি সেইবোৰ কি বুলি কোৱা হয় এণ্টাচিড বুলি কোৱা হয় ডেট মিনছ এণ্টি এচিড বুলি কোৱা হয় তাৰ উপৰিও আৰু কি ব্যৱহাৰ হয় আমাৰ ডেইলি লাইফত আমি নহয় বা যিবোৰ আমাৰ এনিমেলছ আছে আৰু তোমাৰ প্লাণ্ট আছে ইহঁতেও কিছুমান কামত কি কৰা হয় pH ব্যৱহাৰ কৰা হয় যেনে সেলফ ডিফেন্স বাই এনিমেলছ এণ্ড প্লাণ্ট থ্ৰু কেমিকেল warfare
মানে হনিবিয়ে কি কৰে, হনিবিয়ে ৰিলিজ কৰে এটা এচিড, যেতিয়া সিহঁতি মানুহক কামোৰে বা বিন্ধে তেতিয়া কি কৰা হয়, এটা এচিড ৰিলিজ কৰে, আৰু সেই এচিডটো ৰিলিজ কৰাৰ লগে লগে আমি তাৰ পৰা ৰিলিফ পাবৰ কাৰণে আমি তাত কি কৰোঁ, বেকিং ছ'ডা ইউজ কৰোঁ, আৰু বেকিং ছ'ডাটো কি হয়, বেছিক নেচাৰ হয়। গতিকে যিহেতু এচিড ৰিলিজ কৰিব আমাক কটাৰ লগে লগে বা আমাক বিন্ধাৰ লগে লগে, গতিকে আমি তাৰ পৰা ৰিলিফ পাবৰ কাৰণে বা আমি নিউট্ৰেলাইজেশ্যন হ'বৰ কাৰণে আমি তাত কি ব্যৱহাৰ কৰিম, আকৌ বেকিং ছ'ডাটো কি হয়, বেছ হয়। ডেটছ অল। এইখিনি আছিলে তোমাৰ কি pH-টো আমি কেনেধৰণে আমাৰ ডেইলি লাইফত ইয়াৰ কাম আছে, pH-ৰ ওপৰত আমি কেনেকৈ ডিপেণ্ডেণ্ট হওঁ, আৰু এই যিখিনি কথা ক'লোঁ এইখিনি যিটো মই নোট হয়, এই নোটটো তোমালোকৰ ডাইৰেক্ট চেণ্ড কৰি দিম। জাষ্ট কথাখিনি বুজাবৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। অ'কে।